কালি মোৰ হাতত তলুৱাখন খজুৱাই আছিলে মই ভাবিছোঁ দেই পইচা পাতি পাম নেকি ঠিক নাই আজি পাই গ'লো নহয় 10,000 টকা লাখ টকীয়া বাইদেউ হৈ গ'লো আজি ক'ত খৰচ কৰোঁ কি কৰোঁ এনেকৈ লাগিছে আৰু সঁচা পাই পইচাকেইটা হিলাই হিলাই একদম কেনেকৈ বজাৰ কৰোঁ তেনেকুৱাহে লাগি থাকে চুৱেটাৰ এটা কমি আছে চুৱেটাৰ এটা ল'ব লাগিব তাৰপিছতে সেই ব্লাউজটো ফাটিলে 3টামান ব্লাউজৰ হেৰি লৈ আহিব লাগিব পেকেট তাকে লৈ আহোঁ নেকি তাকে ভাবিছোঁ লৈ নাগে ব'ল আকৌ বিহু বজাৰ কৰোঁগৈ ইমান পৰা পইচা পাই নিছত যখন জাতি সোমাই আছে ঘৰ ভিতৰত মই বজাৰ কৰোঁগৈ যাওঁ যদি ব'ল বিহু বজাৰ যাই এনেই বজাৰ কৰিবলৈ আজি পইচাকেইটা পাই আনিছোঁহে ঘৰখনত একোতো নাই বিহু বুলি সেই বজাৰখিনি কৰি আনোগৈ আকৌ তেতিয়াহে হ'ব নহ'লে ক'ৰ পৰা হ'ব খাবলৈ এই কি বুলি কয় গুড় দৈ গাখীৰ ক্ৰীম চব লৈ আহোঁগৈ যাওঁ হয়নে ঠাণ্ডাও যিখন পইচা সন্ধিয়া হোৱাৰ আগত ঘূৰি আহিবগৈ লাগিব ব'লক তেন্তে ব'ল সন্ধিয়া হোৱাৰ আগতে ঘূৰিম মোৰ যে সেইবোৰ সেই ৰঙা আলু মোৱা আলু সেইখিনিও কিনিবলৈ আছে শাকে পাচলিয়ে দমকৈ লৈ আহিম বুলি ভাবিছোঁ পইচাকেইটা সোমাওঁতে ওলকচু খাবলৈ ইমান মন গৈছে ওলকচু পালে লৈহে আহিব লাগিব আজি ব'ল বজাৰখন বহি আছে এতিয়া ধুনীয়া ধুনীয়াকৈ বস্তুখিনি লৈ আহোঁগৈ আকৌ মেজিত হেৰি খাবলৈ সেইখিনি পেটুকণতে বজাৰ কৰিম বুলি কৈছে বাৰু আমি গোটেই ৰাইজে একেলগে খাওঁ নহয় সেই তহঁতি খাইছ নাই পিছে পইচা তুলিবলৈ আহিছিলে সেইদিনাখন মই ঘূৰাই পঠিয়ালোঁ বোলো মোৰ ওচৰত পইচা নাই দেই যা বোলো বিহুৰ আগত যদি বোলো লাখ টকীয়া বাইদেউ পইচাটো সোমাই তেতিয়া দিম আৰু এতিয়া দিব পাৰিম যেনিবা এই 450কৈ তুলিছিলে মই বোলো সেই পইচা পালে দিম বোলো দি দিব লাগিব তাক আমাৰ দিলোঁ বাৰু হাজিৰা কৰা পইচাই দিছোঁ আৰু এতিয়া সোমাব বুলি গম পাওঁৱেই যে সেইকাৰণে ব'লক তেন্তে যাওঁ বজাৰখিনি কৰি আনোগৈ ব'ল পেটুকণতে ভেলাঘৰ সাজি আছে হ'বলা মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মেজিটো সাজি হ'লগৈ বাৰু দেই মই আকৌ ভয়ে খাইছিলোঁ হ'বগৈ নে নহয়গৈ আৰু এদিনৰ কাম বাকী আছে আৰু সম্পূৰ্ণ হৈ যাব আমাৰ বেঙিক কৈছিলোঁ বোলো মেজি সাজি থাকোঁতে চাহ পানী এটোপা দিবাগৈ কেটলিটোতে বোলো এতিয়ালৈকে নাহিলেও বৰ বেলেগ হ'ল দেই সাজি হৈছেগৈ নাই মেজি শইকীয়াদা হৈছেগৈ হেৰি আৰু এদিনৰ কাম বাকী আছেগৈ আৰু হৈ যাব তেন্তে কাইলৈ দেওবাৰ পূৰা ভালকৈ কৰি দিম আৰু তাকে ভাবিছোঁ কাইলৈ দিনটোত আৰু সেইখিনি শেষ কৰিব লাগিব কামখিনি কৰি আপুনি ইমান দেৰিকৈ আহিছে যে কিনো কবি আৰু আমাৰ এজনীয়ে সেই লাখপতি বাইদেউ পইচা পালে নহয় 10,000 একদম সেই বজাৰ ৰঙাই নীলা কাপোৰ কিনি ফুৰিছেগৈ মই একদম দাবী দি থৈ আহিছোঁ বোলো হেৰি নহয় বজাৰত গৈ দাবী দি থৈ আহিছোঁ বোলো জাহা তাহা কিনি বোলো পইচাকেইটা শেষ নকৰিবা দেই বোলো কিবা কামত আহিব থৈ দিয়া বোলো খৰচ কৰি পেলাই নহয় আমাৰ মায়েও পালে পিছে দেই মায়ে আকৌ থৈ দিছে বোলে সেই বিপদে আপদে বেমাৰ আজাৰ হ'লে লাগিব যে তাকে সেয়া গুণী জ্ঞানী মানুহৰ কাম বিপদে আপদে লাগিব বুলি সাঁচি থোৱা আমাৰ বোৰে ৰঙা নীলা কাপোৰ একদম ফটা কানি কিনি ফুৰিবগৈ বজাই সোমাই খঙেই উঠি আহে মোৰ যে পিছে পিঠা পনা বনালে নাই আপোনালোকৰ বৌয়ে ক'ত হেৰি বৰা চাউল আনি থোৱাতেই আছে খুন্দাই নাই আজি বজাৰৰ পৰা চাগে সেইবোৰ পেকেট ছিষ্টেমত লৈ আহিব চাগে এই মুড়ি লাডু তাৰপিছত তিল পিঠা সেইবোৰহে কৰি থাকে লাষ্টত তেল পিঠা কেইটামান বনাবগৈ চাগে মই কৈছোঁ এইবাৰ বোলো বৰা চাউলৰ তেল পিঠা কেইটামান বনাবা দেই মই খাই ভাল পাওঁ বোলো আমাৰ মায়ে আকৌ তিল কেইটামান ধুই পেলাই শুকুৱাইছে বোলে তিলৰ লাড়ু বনাম মই তিলৰ লাড়ু খাই ভাল পাওঁ যে মায়ে গম পায় সেইকাৰণে বনাব মুড়ি লাডু খায়ো ভাল পাওঁ গুড় অলপ আনি দিবলৈ কৈছে বোলে মুড়ি লাডু কেইটামানো বনাম গুড় অলপ আনি দিবি তাকে বজাৰৰ ফালে যাবলৈকে সময় হোৱা নাই তই বজাৰলৈ যাওঁ যদি যা মই অলপ চাই দিওঁ কামবোৰ মেজি কামবোৰ ভেলাঘৰটো সেই সম্পূৰ্ণ কৰিবলৈ আছেই অকণমান কাম আছেই তই যাওঁ যদি যা মই এতিয়া সেই গাখীৰৰ টেকেলি 3টা লৈ আহিলোঁগৈ চুঙা এটা আনিছোঁ টেকেলি 3টা আনিছোঁ ৰাতিপুৱা জলপান খাবলৈ এটা টেকেলি আকৌ আমাৰ ডাঙৰ ঘৰে খুজিলে এই বোলে লৈ আহিবিচোন তাৰপৰা মই 3টা লৈ আহিলোঁ আৰু সেইকাৰণে গাখীৰ ময়ো আনিব লাগিছিলে পিছে জলপান খাবলৈ লাগিব নহয় মায়ে আকৌ হুৰুম খাই ভাল পায় বোলে চিৰা আনিলে লগত হুৰুম কেইটামানো লৈ আহিবি তাকে যাওঁচোন ন আপুনি অকণমান চাই দিয়কচোন দেই হ'ব তই যা মই চাইছোঁ অলপ ডেকাহঁত লাগিছেনে কামত লাগি আছোঁ দেই শইকীয়াদা আপুনিহে দেৰিকৈ আহিছে এই সময় পোৱা নাই এতিয়া থাকিম নহয় দেৰিলৈকে আমিতো একদিন ভেলাঘৰতে থাকিম আৰু ভালকৈ কাপোৰ কানি আনি ল'বি দেই ঠাণ্ডা পৰিছে আকৌ নহ'লে ঠাণ্ডাত ফিট হৈ যাবি ৰাতি তলত খেৰ পাৰি ল'ম ওপৰত তুলি এখন পাৰি ল'ম জুই একবাৰ সেই কাষতে ধৰি থ'ম অকণমান দূৰত তাৰপৰা লেপ লৈ শুই থাকিম উৰুঙা উৰুঙা মাঘৰে বিহু হেমেকা হেমেকা ৰঙালী বিহু হাই হাই
তোৰেহে মুখনি নেদেখোঁ। খেৰটো ওপৰলৈ, আমি বুঢ়া মানুহ ওপৰত উঠিব নোৱাৰোঁ। তহঁতি উঠি মেলি উঠা। খেৰ আনিবলৈ গৈছেহে ৰ'ব, মই এইখিনি ঠিক কৰি আছোঁ, জখলাই দি উঠিব লাগিব। ভালকৈ সৰহকৈ দি দে, জ্বলালে উত্তাপটো সেই বেছিকৈ আহিলেহে ভাল লাগিব। অঁ তাকে কৈছোঁ, ডাঠকৈ দিবলৈ কৈছোঁ। অকলে সেই পিঠা বনাই আছোঁ হিৰো। আমাৰ পেটুখনক কৈছোঁ বোলো সোনকালে বিয়াখন পাত। মই অকলে ঘৰখনত কিমান কাম কৰিম বাৰু। বোৱাৰীজনী আহিলে মানে পিঠাই বনাই কিমান সহায় হ'ব আকৌ। মই বোলো ধৰ এইবেলি বোলো সেই বহাগতে বিয়াখন পাতি পেলাওঁ, এপ্ৰিলত পৰিব। সি বোলে নাই মা বোলে এইবছৰ লাষ্টৰ ফালেহে ভাবিছোঁ আৰু ঘূণমানত বোলে, এতিয়া নহ'ব বোলে, পইচা পাতি কথা আছে নহয়। মই বোলো তইহে জানো আৰু দেই কিনো দেৰি কৰি আছ, এনেকৈ বোলো দেৰি কৰি নাথাকিবি আৰু বোলো, ঘৰত বোৱাৰী যেন লাগে বোলো, মোক অকণমান আৰাম লাগে আৰু ভাতে পানীয়ে ঘৰে দুৱাৰে কিমান চম্ভালিম আৰু, বুঢ়ী হৈছোঁ আৰু। হয় এইবোৰ চবৰ ঘৰতে বোৱাৰী আহিলে বোলে, আমাৰ ফালেহে বাকী আছে আৰু বোলো আহিবলৈ। সোনকালে বোলো যিমান পাৰ সোনকালে বিয়াখন পাত, নহ'লে বোলো সেই কঁকাল এটা বিষ হৈছে, বহিলে উঠিব নোৱাৰো, উঠিলে বহিব নোৱাৰো। বছৰেকত বিহুটো আহিলে কাম নকৰাকৈ থাকিব নোৱাৰো, পৰ্দাই চৰ্দাই বেড চেটে ধুই গোটেইখন সামৰি সুতুৰি সেইখিনি কৰি আজি হৈছে পিঠা বনাব হ'লেই। পিঠাকেইটা সেই নবনালেও মনটো ভাল নালাগে নহয় আকৌ। পেটুখন আমাক কি কৰিছে পিঠা কেইটামান বনাইছোঁ, এতিয়া সেই ভাপত দিয়া পিঠা বনাম বুলি ভাবিছোঁ, সেইকাৰণে সেই ঠিক কৰি লৈছোঁ বটোৱাটোত। আপুনি বৰ ধুনীয়া ধুনীয়া পিঠা বনাই নহয়, ক'ব লাগিব আকৌ। সেই গুড় গেলোৱা পিঠাটো ইমান ভাল লাগে আপোনাৰ হাতৰ খাই পেলানি, বৰ ভাল লাগে আকৌ পাই। আগতে বহুত বনাওঁ নহয়, পাচিয়া পিঠা বনাওঁ, আজিকালিহে নোৱাৰা হ'লোঁ, বয়স হ'ল নহয়। আগতে একদম পিঠা বনাওঁ, ভিলা পিঠা, তিল পিঠা, তাৰপিছত তেল পিঠা, গুড় পিঠা, লস্কৰা, তিলৰ লাড়ু, পকা মিঠৈ, তাৰপিছতে আকৌ সেই মুড়ি লাডু, মুড়ি চুড়ি চব মই ঘৰতে ভাজোঁ আগতে, এতিয়াহে নোৱাৰা হ'লোঁ, অকণমান বয়স হৈছে যে। তাকেহে এতিয়া বোৱাৰী আহিলেহে হ'ব আৰু। তাকে বোৱাৰীয়ে কিমান কৰি খুৱাই নাজানো, মই হ'লে কিন্তু ঘৰ উঠাই দিওঁ কাম কৰি আকৌ। মোৰ সমান চোকা হ'ব পাৰে নে নোৱাৰে আকৌ, ডেঙি নহয় জানো। তাই বৰ এলেহুৱা টাইপৰ ছোৱালীজনী আকৌ পাই, বেয়া নাপাব আকৌ কোৱাৰ কাৰণে। তুমি কেনেকৈ জানিলা হয়নে? আমাৰ ঘৰ পিছফালে নহয় জানো ঘৰটো, মই গৈয়ে থাকোঁ সিহঁতৰ ফালে। ইমান এলেহুৰী ছোৱালীজনী, একদম কাম বনত গিদ্ধি, মুখখন হ'লে আকৌ বেলেগ চোকা আকৌ। মই কৈছোঁ বুলি নক'ব আকৌ, মই কথাটোহে কৈছোঁ। আমাৰ আকৌ পেটুকনৰ লগত সেই জুই পানী সানিছে আকৌ, তাই জুই আমাৰ পেটুকন সেই পানী আকৌ পাই। কি কৰিবা এতিয়া, ল'ৰাই ভাল পাইছে, আমি চাই দিয়া নহয়। এই বিয়াখন পাতিব লাগে আৰু যি কি নহওক। সেইটো বাৰু হয়, ল'ৰাই পচন্দ কৰিছে যেতিয়া, হয়নে নহয় বাৰু, শিকাই বুজাই ল'ব আৰু। তাকেহে শিকাই বুজাই ল'ব লাগিব। হেৰি নহয়, বিহু পিঠা বনালি নে নাই পিছে? পিঠা বনাবলৈ আছেই লোকে, ৰাতিকেহে বনাম। মই আপোনাৰ ওচৰত ৰুকনিখন বিচাৰিহে আহিছোঁ, নাৰিকল ৰুকিবলৈ লৈছোঁ বোলো, ৰুকনিখন নাই। বোলো হেৰি নহয়, এই পেটুকণ্ড ঘৰ পৰা বিচাৰি আনোগৈ, আমাৰখনহে আহিছিলে ক'ৰবাত আছিলে, কোনোবা নিলেই নে কি এনেকৈ পাহৰিলোঁ নহয়, এতিয়া মনতো পৰা নাই কথাটো। হয় মানুহবোৰে সেই বস্তুবোৰ নিলে ঘূৰাই নিদিয়ে, সেইটোৱে বেয়া আৰু। এই বাকী বজাৰ হ'ল, বিহু বজাৰ কৰিহে ওলাই আহিছোঁ হে, মোনা চোনা ঘৰত থৈ। লাখপতি বাইদেউ সেই টকা 10,000 পাইছিলোঁ নহয়, তাৰে সেই 2,000 টকা খৰচ কৰিলোঁ। এই ৰঙা আলু আনিলোঁ, মোৱা আলু আনিছোঁ, তাৰপিছত মটৰ আনিলোঁ, গ্ৰীণ মটৰটো যে, চিয়া মটৰটো আনিলোঁ, তাৰপৰা হেৰি বিলাহী, বন্ধাকবি, ওলকবি, এই বতৰৰ যিমান ভৰাইছে লৈ আহিছোঁ আৰু। তাৰপিছত সেই চালাড খাবলৈ গাজৰ, বিট, তাৰপিছত তিয়ঁহো আনিলোঁ, তাৰপিছতে আকৌ সেই ধনিয়া আনিছোঁ। আমাৰ ধনিয়াবোৰ এবাৰ ভাল নহ'ল পাই, সেইকাৰণে বজাৰৰ পৰাই আনিলোঁ আৰু। আমাৰ পেটুকন গৈছেহে বজাৰৰ ফালে, মই বোলো গাখীৰ লৈ আহিবি দেই বোলো জলপান খাবলৈ, গুড়ে গাখীৰ আনিবলৈ গ'ল। পাচলি বজাৰখিনি যেনিবা কাইলৈ কৰিম বুলি কৈছে। মই বোলো সেই যি আছে বোলো চব লৈ আহিবি বোলো, ওলাই বোলো, হেৰি জানোৱে নহয় আৰু বোলো আৰু কি লাগিব চব্জি বনাবলৈ, ৰাতি ভোজত বোলো চব লৈ আহিবি কৈছোঁ। মেজিটো সাজি হৈছেগৈ, ওপৰডোখৰহে আছেগৈ লগাবলৈ, মই চাই আহিছোঁ। পেটুকন তাই বোলে সেই ভেলাঘৰতে থাকিম মা বোলে, আজি পৰা হেনো এই তুমি বোলে মোক বোলে সেই গৰম পানী চৰম পানী বটলত ভৰাই দিবাচোন দেই বোলে, সেই ষ্টিলৰ বটলটোত। বোলে হ'ব নিবি বোলো, কাপোৰ চাপোৰ লৈ যাবি বোলো, ঠাণ্ডা হোৱাব নহ'লে। এতিয়া ফূৰ্তি কৰি ল'বলৈ কাকা ডেকা হৈ থাকোঁতে, পিছত সংসাৰ কৰিলে আৰু সংসাৰৰ এই দায়িত্বতে আৰু দিনবোৰ কটাব লাগিব আৰু। এনেকৈ হেৰি নোৱাৰে নহয়, যেনি তেনি যাব। তাকেহে কৈছোঁ, এইবছৰ লাষ্টৰ ফালে হ'বগৈ আৰু বিয়াখন, কৰি মেলি উঠাই দিবহি লাগিব দেই বিয়াখন। এই চিন্তাই নকৰিবা, আছোৱেই মই। বন্ধুসকল, মাঘৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ? কি পিঠা বনাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আমাৰ একদম জোৰদাৰ প্ৰস্তুতি চলি আছে। মাঘৰ বিহুৰ ভিডিঅ' যদিহে চাবলৈ বিচাৰে, তেনেহ'লে চেনেলটি আজিয়ে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, তেতিয়াহে অহা খণ্ডত মাঘৰ বিহু উপলক্ষে আপোনালোকে চাবলৈ পাব। সকলোলৈকে আমাৰ ফালৰ পৰা মাঘৰ বিহু সেৱা ভৰা ওলগ যাচিলোঁ। মেজিৰ জুয়ে যাতে সকলোকে পোহৰাই তোলে, সকলোৱে আনন্দৰে ভৰি পৰে যাতে জীৱন, সকলোকে যাতে পোহৰ দিয়ে আৰু মেজিৰ জুয়ে সকলোৰে জীৱনত সুখ শান্তি হওক।